আছে আজি কিছু হ'ব এক্সাৰসাইজ 1.3 আৰু উপপাদ্য 1.3 বা 1.3 এটো চোৱা উপপাদ্যত কি কোৱা হৈছে যদি কি হয় p এটা প্ৰাইম নাম্বাৰ হয় p এটা কি সংখ্যা মৌলিক সংখ্যা আৰু এই p যদি কি কৰে a স্কয়ারক হরণ করে মানে বিভাজ্য p a স্কয়ারক কি করে সম্পূর্ণরূপে হরণ করে তেন্তে কি হবে তেন্তে p a কি করিব হরণ করিব বুঝিয়েছেন কথা কি কইছে হ্যাঁ আগত বহন হলে কি কইছে যদি p এটা কি সংখ্যা হ'ব লাগিব মৌলিক হ'ব লাগিব আৰু p যদি a স্কয়ারক হরণ কৰে মানে a স্কয়ারক যদি p দ্বাৰা সম্পূৰ্ণৰূপে হৰণ যায় তেনেহলে a কো কি হ'ব p দ্বাৰা সম্পূৰ্ণৰূপে হৰণ যাব এটো কোনটো উপপাদ্যত 1.3 উপপাদ্যত দিয়া হৈছে যদি আমি সংখ্যা লৈ চাব যাও ধৰিলো আমাৰ ইয়াতে 9 স্কয়ার আছে আৰু তলত আমি কি লিখিছো 3 লিখিছো 3 টো কি সংখ্যা মৌলিক সংখ্যা হয় না হয় হ্যাঁ মৌলিক সংখ্যা হয় গতিকে এই মৌলিক সংখ্যাৰ দ্বাৰা যদি 9 স্কয়ারক হৰণ যায় যাবনে না যায় যাব 81 3 দিলে 27 টাইম যাব হয় না কিন্তু 3 দ্বাৰা কাক হৰণ যাব 9 কো কি হ'ব হৰণ যাব কেইবাৰ যাব তিনিবাৰ যাব বুজিছেনে কথাখিনি যাৰ দ্বাৰা হৰণ যায় তাক আমি কি বুলি কওঁ উৎপাদক বুলি কওঁ কি কওঁ উৎপাদক বুলি কোৱা হয় যাৰ দ্বাৰা হৰণ যায় তাক কি কোৱা হয় উৎপাদক বুলি কোৱা হয় তেনেহলে আৰু এটা কথা কোৱা হৈছিল দিয়া হৈছিল তোমালোকক সহমৌলিক দিয়া হৈছিল নে সহমৌলিক কি আছিল যিবোৰ সংখ্যা মাত্ৰ একৰ দ্বাৰা হৰণ যায় মানে এক বহাও মানে সেইবোৰক কি কোৱা হ'ব সহমৌলিক কোৱা হ'ব মনত আছে না তেনে ইয়াতে যেটো সংখ্যা লিখিছো আমি এই বৰ্তমান সহমৌলিক হৈছে নেকি 9 আৰু 3 সহমৌলিক হ'বনে হোৱা নাই গতিকে যিকোনো ভগ্নাংশক আমি কাটি কি কৰিব পাৰো সৰু বনাব পাৰো 3/1 হ'ব কাটিলে হয় নহয় গতিকে ই হৈছে কি সহমৌলিক ক'লে আমি কি বুজি পাম সেই সংখ্যাটো বা সেই ভগ্নাংশটো কি আকাৰত আছে একেবাৰে লঘিষ্ঠ আকাৰত আছে সহমৌলিক মানে কি আছে লঘিষ্ঠ আকাৰত আছে আৰু যদি লঘিষ্ঠ আকাৰত নাথাকে তেন্তে আমি তাক কি ক'ব নোৱাৰো সহমৌলিক বুলি ক'ব নোৱাৰো বুজিছেনে বানে কথাখিনি তেন্তে সহমৌলিকৰ কথা কোৱা হৈছে এতিয়া ইয়াতে আমাৰ দুটা ধৰণে লাগিব এক নম্বৰ লাগিব আমাৰ সহমৌলিক দুই নম্বৰত লাগিব আমাৰ কি যে p যদি a স্কয়ারক হৰণ কৰে তেন্তে p কি কৰিব a কো হৰণ কৰিব যত p এটা কি সংখ্যা হ'ব লাগিব মৌলিক সংখ্যা হ'ব লাগিব যত p এটা কি হ'ব লাগিব মৌলিক সংখ্যা হ'ব লাগিব বুজিছেনে বা নাই হ্যাঁ এতিয়া ইয়াতে দিয়া হৈছে কি তোমাক এটা চেপ্টাৰত এক্সাৰসাইজত মানে এটা এক্সাৰসাইজত দিয়া হৈছে ৰোড 2 ৰোড 3 ৰোড 5 এই সংখ্যাবিলাক যে অপৰিমেয় সেইবোৰক কি কৰিব লাগে আমি প্ৰমাণ কৰিব লাগে হয় নহয় ৰোড 2 ৰোড 3 ৰোড 5 এইবিলাক অপৰিমেয় প্ৰমাণ কৰাৰ আৰু উপায় আছে কিন্তু ইয়াতে আমি কি পদ্ধতি ব্যৱহাৰ কৰিছো বিৰুদ্ধাচৰণ মানে বিৰুদ্ধভাৱে মানে জোৰ কৰি এটা ধৰি লোৱা হৈছে বিৰোধী মানে বিপৰীতভাৱে ধৰি লোৱা হৈছে হয় নহয় এটা এক্সাম্পল দিম বাকিখিনি তোমালোকে ঘৰত কৰিবা ঠিক আছে এক্সাম্পলত ধৰি লোৱা আমি এটো লিখিছো ৰুট অভাৰ 3 লিখিছো ৰুট অভাৰ 3 কি কৰিব লাগে প্ৰমাণ কৰিব লাগে ই এটা কি সংখ্যা অপৰিমেয় সংখ্যা প্ৰমাণ কৰা ৰুট 3 এটা কি সংখ্যা অপৰিমেয় সংখ্যা হৈছে এতিয়া ইয়াক আমি কি হিচাপে প্ৰমাণ কৰিব লাগিব কি ধৰিম বিৰুদ্ধভাৱে ধৰি লম কি ধৰি লম ইয়াক বিৰুদ্ধভাৱে মানে ধৰি লম মানে কি বুজি পোৱা যেটো আছে তাক উল্টাকে ধৰি ল'ব লাগিব বুজিছ না নাই যেটো আছে তাক কি কৰিব লাগিব উল্টাকৈ ধৰি ল'ব মানে ই এক অপৰিমেয় বুলি প্ৰমাণ কৰিবলৈ আমি ইয়াক প্ৰথমে কি ধৰি লম পৰিমেয় বুলি ধৰি লম এনেকৈ কি ক্ষেত্ৰত ধৰা হয় ধৰি লোৱা এখন গাঁৱত এজন মানুহে কি কৰিছে এহাল গৰু পুহি আছে হা আৰু সেই গৰুযোৰ ৰাতি 12টা বজাত চুৰি হৈছে
কাৰণ মানুহজনে ৰাতি 11টা বজাত উঠি চাইছে গৰু আছে, গোহালিত গৰু আছে। ৰাতিপুৱা এজন মানুহ সেই গাঁৱত আহিছে, সেই গাঁৱৰে মানুহ গাঁৱত আহিছে। এই মানুহজনে সন্দেহ কৰিছে, ই আহিছে ৰাতি গৰু বিক্ৰী কৰি চুৰি কৰি লৈ বিক্ৰী কৰি আহিছে। এতিয়া ই বিচাৰ দিব গৈছে সমাজত যে ই মোৰ গৰু চুৰি কৰিছে। এতিয়া ই চুৰ নে চুৰ নহয় আমি কেনেকৈ চাম? কিবা প্ৰমাণ পত্ৰ দেখুৱাব লাগিব। যেতিয়া মানে মানুহজনে কৈছে যে 11টা বজাত মই গৰু দেখা হৈছোঁ, 12টা বজাত চুৰি হৈছে। আৰু ইয়াক কৈছে তুমি 12টা বজাত ক'ত আছিলা? ই কৈছে নাই, মই কালি ৰাতি 10টা বজাত মানুহ এজন লৈ মেডিকেলত গৈছিলোঁ, GMCত গৈছিলোঁ, বুজিছ? আৰু তাৰে পৰা মই ৰাতিপুৱা 4টা বজাত আহিছোঁ। এতিয়া ধৰা আমি GMCত মেডিকেলত গ'লোঁ, CCTVত দেখা পালোঁ সঁচাই 10টাৰ পৰা ই 4টা বজালৈকে তাতে আছে। যদি গৰু 12টা বজাত চুৰি হয় তেতিয়াহ'লে সি চুৰি কৰিব পাৰিব জানো? নোৱাৰে। ই প্ৰমাণটো দিছে না দিয়া নাই? কিন্তু প্ৰথমে আমি তাক বিচাৰ কৰোঁতে কি বুলি ধৰিম? চুৰ বুলিয়ে ধৰি ল'ম, চুৰি কৰিছে। কিন্তু যেতিয়া প্ৰমাণত দেখা পোৱা গ'ল যে তেওঁ চুৰি কৰা নাই, তেতিয়া কি হ'ব? তেওঁ নিৰ্দোষী। বুজিছেনে নাই? ঠিক ইয়াতেও আমি কি কৰিম? এই ৰোড 3 সংখ্যাটোক আমি জোৰ কৰি ধৰি ল'ম কি বুলি? পৰিমেয় বুলি। বুজিছেনে? ই আচলতে চুৰি কৰা নাই, বুজিছেনে নাই? তথাপি আমি চুৰ বুলি প্ৰথমে ধৰি ল'ম। নবুজি পোৱা নাই কথাখিনি? আৰু তোমালোকে জানা যিবিলাক পৰিমেয় সংখ্যাবিলাক কি আকাৰত প্ৰকাশ কৰিব পাৰি? আমি কি আকাৰত প্ৰকাশ কৰিব পাৰি? P/Q আকাৰত প্ৰকাশ কৰিব পাৰি, হয়নে নহয়? প্ৰথমতে এইটো ধৰি লোৱা, যেতিয়া সমাধান কৰিবা ইয়াক কি লিখিব লাগিব? আমি ধৰা হ'ল ৰোড 3 এটা কি সংখ্যা? পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা। এতিয়া ইয়াক যদি আমি প্ৰমাণ কৰোঁতে যদি দেখা পাওঁ যে নাই ই পৰিমেয় নহয়, তেনেহ'লে কেৱল পৰিমেয় হ'ব। ই দোষী নহয়। দোষী নহয় মানে কি? নিৰ্দোষী, হয়নে নহয়? তাক এৰি দিব লাগিব নিশ্চয়। এতিয়া ৰোড 3 যদি পৰিমেয় হয় তেনেহ'লে তাক আমি কি আকাৰত প্ৰকাশ কৰিব পাৰিম? পৰিমেয় সংখ্যা কি আকাৰত প্ৰকাশ কৰিব পাৰি? P/Q আকাৰত প্ৰকাশ কৰিব পাৰি। তাৰমানে কি হ'ব? ৰোড 3 ইকুৱেল P/Q লিখা, A/B লিখা, তোমাৰ কথা, যি ইচ্ছা তাকে লিখিব পাৰিবা। A/B লিখিলোঁ দিয়া মই। পিছে ৰোড 3 ইকুৱেল কি লিখিছোঁ? A/B। অলপ আগত মই কৈছোঁ যিবিলাক ভগ্নাংশক আমি কি কৰোঁ? ভগ্নাংশবিলাক লিখিলে ইয়াক আটাইতকৈ সৰু ফৰ্ম বা লঘিষ্ঠ আকাৰত ল'ব পাৰি। ধৰি লোৱা এতিয়া আমাৰ A আৰু B কি কৰিছোঁ? লঘিষ্ঠ আকাৰত আমি লৈ গৈছোঁ। তেনে ইয়াৰ একৰ বাহিৰে অন্য কোনো উৎপাদক থাকিব নেকি? নাথাকে মানে এইবিলাক কি সংখ্যা হৈছে এইবাৰ? AB কি হ'ব? সহমৌলিক হ'বনে নহয়? AB অখণ্ড সংখ্যা হ'ব, লগত সহমৌলিক হ'ব। AB অখণ্ড সংখ্যা আৰু কি হ'ব? সহমৌলিক। সহমৌলিক মানে কি? সহমৌলিক মানে একৰ বাহিৰে অন্য কোনো সাধাৰণ উৎপাদক নাই। A আৰু B একৰ বাহিৰে অন্য কোনো সংখ্যাৰে কি নাযাব? হৰণ নাযাব। একৰ বাহিৰে অন্য কোনো সংখ্যাৰে হৰণ নাযাব। এতিয়া যদি ভাবি লোৱা যে একৰ বাহিৰে অন্য সংখ্যাৰে হৰণ নাযায়, আমি যদি ইয়াক প্ৰমাণ কৰিব যাওঁতে দেখা পাওঁ যে নাই A সংখ্যাটো কিবা এটা সংখ্যাৰে হৰণ যায়, B সংখ্যাটো কিবা এটা সংখ্যাৰে হৰণ যায়। বুজিছেনে পোৱা নাই? A আৰু B দুয়োটা এনেকুৱা এটা সংখ্যা আছে যাৰ দ্বাৰা দুয়োটাকে হৰণ কৰিব পাৰি। তেনেহ'লে ইয়াতে যে আমি কৈছোঁ A আৰু B সহমৌলিক, তাৰমানে A আৰু B একৰ বাহিৰে অন্য উৎপাদক নাই। আমি যদি এতিয়া ধৰি লওঁ X নামৰ এটা উৎপাদক আছে, X ৰ দ্বাৰা A কো হৰণ কৰিব পাৰি, X ৰ দ্বাৰা B কো হৰণ কৰিব পাৰি, তেনেহ'লে AB সহমৌলিক হ'বনে? কিয় নহয়? উৎপাদক দুটা হৈ গৈছে, সাধাৰণ উৎপাদক দুটা হৈ গৈছে। বুজি পাইছেনে পোৱা নাই? হৈছে AB অখণ্ড সংখ্যা আৰু কি হ'ব লাগিব? সহমৌলিক হ'ব লাগিব। এতিয়া ইয়াতে যিটো আমাৰ সংখ্যা আছে √3, ইয়াক যদি আমি 3 বনাব যাওঁ কি কৰিব লাগে? দুয়ো পক্ষে কি কৰিব লাগিব? উভয় পক্ষত বৰ্গ কৰিব লাগিব। আমি কি কৰিম? দুয়োফালে বৰ্গ কৰি দিম। √3² ইকুৱেল A/B হোল স্কুৱেৰ। লিখিব পাৰিমনে? কি কৰিছোঁ আমি? উভয় পক্ষত বৰ্গ কৰি কি কৰা হৈছে? ইয়াতে বৰ্গ কৰা হৈছে। লিখি লোৱাচোন এইখিনি। थ्री इक्वल A² / B² और थ्राइस B² इक्वल A² और কি লিখব পাৰো আমি? B² इक्वल A² / 3 A² / 3
লিখা এবার চোৱা আমি যেটো উপপাদ্য পাইছিলো তাতে কি কোৱা হৈছিল যদি a স্কয়ার p ৰ দ্বাৰা বিভাজ্য হয় তেনহলে এও কি হ'ব p ৰ দ্বাৰা বিভাজ্য হ'ব p কি সংখ্যা হ'ব লাগিব মৌলিক সংখ্যা এবার 3 কি সংখ্যা আছে আমাৰ মৌলিক 3 ৰ দ্বাৰা a স্কয়ার হৰণ কৰিলে কি পোৱা যায় b স্কয়ার পোৱা যায় তাৰ মানে a স্কয়ার কাৰ দ্বাৰা বিভাজ্য হৈছে 3 ৰ দ্বাৰা বিভাজ্য হৈছে তাহলে এও কি ৰ দ্বাৰা বিভাজ্য হ'ব তাহলে 3 এর এটা কি হ'ব উৎপাদক হ'ব না নহয় হ'ব এবার একটু আমি লিখিম যে a স্কয়ার 3 রে বিভাজ্য কি হারে বিভাজ্য আছে 3 রে বিভাজ্য মানে গতিকে কি হ'ব a 3 রে বিভাজ্য হ'ব a 3 রে বিভাজ্য হ'ব বুঝিছ না বনাই a 3 রে কি হ'ব তার মানে a 3 এর এটা কি হ'ব 3 এর এটা উৎপাদক 3 এর এটা উৎপাদক তার মানে এক একর বাহিরে 3 রে হরণ যায় বুঝিছ না বনাই এবার ইয়াতে একটা বস্তু চাই লোৱা ধৰিলো আমি এইটোক ডিভাইড কৰিম 2 ৰ দ্বাৰা কার দ্বারা কেইবাৰ যাব এইটোক 2 ৰ দ্বাৰা ডিভাইড কৰিলে 4 কিমান হল 0 হয়নে আর ইউক্লিডৰ যদি বিভাজন বিধি আমি ব্যৱহাৰ কৰো কি পাম 8 ইকুয়াল 2 * 4 + 0 + 0 আমি লিখা নাই মানে ভাবিছা এ এটা কি 8 কি সংখ্যা এটা সংখ্যা ভাজ্য বুজাইছে ইয়াতে 8 কি ভাজ্য 2 কি ভাজ্য ভাজকৰ লগত কি পূৰণ কৰা হৈছে ভাগফল পূৰণ কৰা হৈছে বুজিছে না কথাখিনি তেনলে ইয়াতে আমি বুজি পালো যে 8ক 2 ৰে হৰণ কৰিব পাৰি আৰু সম্পূৰ্ণৰূপে হৰণ যায় তেনলে 2 এটা কি সংখ্যা 2 কি হ'ব 8 ৰ এটা উৎপাদক হ'ব 2 8 ৰ এটা উৎপাদক হ'ব লগতে আমি ওপৰত এটা ভাগফল পাইছো ভাগফলটো কি সংখ্যা হ'ব এটা অখণ্ড সংখ্যা হ'ব বুজিছ না নাই ভাগফলটো এটা কি সংখ্যা হ'ব অখণ্ড সংখ্যা হ'ব ধৰিব পাৰিছা কথাখিনি তেনলে ইয়াতে যে কোৱা হল a 3 ৰে বিভাজ্য তাৰ মানে 1 আমি কাৰ দ্বাৰা হৰণ কৰিব পাৰিম 3 দ্বাৰা হৰণ কৰিব পাৰিম কিবা এটা বাদ যাব যেনেকৈ ইয়াতে গৈছিলে এটা নাজানো কাৰণ এর মানে নাজানো আমি গতি ইয়াতে আমি যিটো মান পাম তাক আমি r বুলি থৈছো মানে ৰিজাল্ট কিবা এটা পাম 3 * r কৰিলে কি হ'ব আমাৰ 0 a হ'ব লাগিব কাৰণ 3 আৰু a মিলিয়ে 3 আৰু r মিলিয়ে কি হ'ব এর সমান হ'ব লাগিব বাকি কি হ'ব লাগিব 0 কিয় হ'ব লাগিব a হৈছে ইয়াৰ এটা কি 3 হৈছে কি এর এটা উৎপাদকৰ হৰণ কৰিলে ভাগ 1 0 হ'ব এর উৎপাদক যদি 3 হয় 3 দিয়ে হৰণ কৰিলে ভাগ 1 কি হ'ব লাগিব 0 হ'ব লাগিব ওপৰত কিমান বাৰ গৈছে r বাৰ গৈছে আমি r বাৰটো ধৰি লৈছো আর এটা কি সংখ্যা হ'ব অখণ্ড সংখ্যা হ'ব গতিকে এই লাইনটো চোৱা a 3 ৰে বিভাজ্য লিখিছো না এখানে a 3 ৰে বিভাজ্য মানে কি 3 এর এটা উৎপাদক 3 এর এটা উৎপাদক মানে 3 ৰে 1 কি কৰিব পাৰিম হৰণ কৰিব পাৰিম যেনেকৈ ইয়াতে আছিল 2 8 ৰ এটা উৎপাদক কেনেকৈ লিখিছো আমি চাচোন 8 সমান যেটো উৎপাদক হ'ব তাৰ লগত এটা অন্য অখণ্ড সংখ্যা পূৰণ হ'ব তাহলে একটু ভাগফল বুঝিছ না বনাই ঠিক ইয়াতে যদি আমি লিখিব যাও কি হ'ব a ইকুয়াল কি হ'ব 3 ৰে হৰণ কৰিছো 3 হ'ব পূৰণ এটা অখণ্ড সংখ্যা হ'ব কিউ লিখা r লিখা s লিখা তোমাৰ কথা বুঝিছ না বনাই এখানে কি পাবা ইয়াতে a ইকুয়াল 3 q পা q s পা r পা জি লিখা তুমি লিখিব পাৰিবা বুজি পাইছ না কথাখিনি কি হৈছে কিন্তু বহুত টিচাৰে কি ধৰে এখানে লিখি লয় ধৰা হল a ইকুয়াল কি লিখে ট্রাইসার টুয়াইসার কিও টুয়াইসার হ'ব ধৰা হল মানে তো যিকোনো ধৰিব পাৰি আমি হয় না ধৰা হল মানে আমি যিকোনো ধৰি লব পাৰি কিন্তু এটা ধৰা হল নহয় এটোৱে ধৰিব লাগিব এটো হ'বই খাটাং বুজিছ না নাই তাহলে এই লাইনটোৰ পৰা যদি আমি লিখিব যাও কি লিখিব পাৰিম এতিয়া কি লিখিব পাৰিম আমি এতেকে কি লিখিব পাৰিম আমি যে a 3 ৰে বিভাজ্য তাহলে a সমান 3 ৰ কিবা গণিতক হ'ব পূৰণ কি লিখিছো r লিখিছো ধৰা a কেল কি লিখিছো ট্রাইসার লিখিছো বুজিছনে আর কি সংখ্যা হ'ব আর অখণ্ড সংখ্যা হ'ব আর অখণ্ড সংখ্যা বুজি পাইছনে এখানে বস্তু এটা এই এর ভ্যালু যে হল ট্রাইসার এটা আমি কত বহাই দিম একত বহাই দিম 1 নম্বৰ ইকুয়েশনত বহাই দিম এবাৰ লিখা এর মান একত বহুৱাই কি পাম একত বহালে যে 1 নম্বৰত কি দি আছে আমাৰ b স্কয়ার ইকুয়াল a মানে কিমান a মানে ট্রাইসার ট্রাইসার মানে a উপৰত স্কয়ার আছে স্কয়ার তলত কি আছে আকৌ 3 আছে এটো 3
ইকুৱেল কৰিলে পাবা 9r² ডিভাইডেড বাই 3 ইকুৱেল কি পোৱা যাব থ্ৰাইছ r² ইমপ্লাইজ আমি কি লিখিব পাৰিম এবাৰ 3 এফালে লিখি হ'ব b² বাই 3 ইকুৱেল r² হৈছেনে এইখিনি লিখা এইটো থ্ৰাইছ আর বুঝি পাইছে না পোৱা নাই লিখা হৈছে এবাৰ আকৌ ইয়াতে b² কিহেৰে হৰণ কৰিছো আমি b² কিহেৰে হৰণ কৰিছো 3 ৰে কিমান পোৱা গৈছে মান r² পোৱা গৈছে হয় না তেনে b কাৰ দ্বাৰা হৰণ যাব b কো 3 দ্বাৰা হৰণ যাব কাৰণ উপপাদ্য মতে আমি পাই আছো হয় না আমি কি লিখিব পারি এবার b² 3 রে বিভাজ্য 3 রে বিভাজ্য গতিকে b কি হবো এই গতিকে 3 বির উৎপাদক লিখি দিও গতিকে 3 বির উৎপাদক এতিয়া ভাবিছ আমি আগৰ লাইনত পালো 3 কাৰ উৎপাদক এর উৎপাদক এই কারণে আমি লিখিছিল a ইকুৱেল থ্ৰাইছ r হয় না 3 কাৰ উৎপাদক এর উৎপাদক ইয়াতে পালা কি 3 কাৰ উৎপাদক তাহলে a আৰু b ৰ দুটা মিলি এটা উৎপাদক আছে এটো কি হল 3 এক তো সকল সংখ্যাৰ উৎপাদক হয় তাহলে এতে a আৰু b ৰ কেইটা উৎপাদক হল দুটা a আৰু b ৰ কেইটা উৎপাদক হল 1 আৰু 3 1 আৰু 3 তাহলে a আৰু b সহমৌলিক হবনে হবনে নহয় সহমৌলিক নহয় কিহৰ কাৰণে দুটা উৎপাদক হৈছে আৰু এটো হোৱাৰ কাৰণ কি আমি √3 যে পৰিমেয় বুলি ধৰিছো এটা আমাৰ কি হৈছে ভুল সিদ্ধান্ত লোৱা হৈছিল বুজিছ না নাই মানুহজনক যে চুৰ কোৱা হৈছে এই চুৰটো কি কোৱা হৈছে ভুলকৈ কোৱা হৈছে আসলতে তেও চুৰি কৰা নাই বুজিছ না নাই এবাৰ চা আমি কি লিখিম এখানে যেহেতু a b ৰ এটা সাধারণ উৎপাদক 3 আছে কিমান আছে 3 আছে হে কি হ'ব নোৱাৰে হে a b সহমৌলিক নহয় কি নহয় সহমৌলিক নহয় যদি a b সহমৌলিক নহয় তেনলে আমি যেটো ফর্ম লিখিছিল p বাই q হেতু হ'ব নেকি p বাই q হ'ব নোৱাৰে p বাই q নহলে পৰিমেয় সংখ্যা হ'ব নোৱাৰে আমি √3 কি বুলি পাম অপরিমেয় বুলি পাম এখানে আগত লিখি লোৱা অর্থাৎ আমি ধৰি লোৱা সিদ্ধান্তটো কি আছিল সিদ্ধান্তটো অসত্য বা ভুল হয় না এতেকে √3 এটা কি সংখ্যা হ'ব অপরিমেয় সংখ্যা হ'ব বেলেগবার লিখিলে বেলেগ বেলেগ হয় প্রত্যেকবার বেলেগ বেলেগ হয় নিজৰ মতে লিখিব পাৰিবা কিতাপত দিয়া আছে লিখি লবা a b সহমৌলিক নহয় অর্থাৎ আমি ধৰি লোৱা সিদ্ধান্তটো কি আছিল ভুল আছিল ভুল হৈছে মানে আমি কোনটো সিদ্ধান্ত লৈছিলো √3 পৰিমেয় বুলি লৈছিলো হয় না নহয় এটো যদি ভুল হয় তেনলে কি √3 অপরিমেয় হ'ব হলনে প্রমাণ মুছি দিলে এখানে √5 খরচ কৰিব পাৰিবা এটো খরচ কৰি আনিবা হা আৰু এটা মই দেখাই দিম বাকিখিনিও খরচ কৰি আনিবা হৈছে এবার যদি এনেকে দিয়া থাকে সবা ধৰিলা আমাক দিছে 3 + 5 √2 3 + 5 √2 কি দেখাব লাগে অপরিমেয় বুলি দেখাব লাগে তাহলে তুমি আকৌ কি কৰিবা ইয়াক ধৰি লবা ধৰা হল ইমান এটা কি সংখ্যা পৰিমেয় সংখ্যা লিখিছো
হৈছে তেনেহ'লে ইয়াকো কি কৰিব পাৰিম 3 + 5 √2 কি হিচাপে লিখিব পাৰিম p/q আকাৰত লিখিব পাৰিম p/q আকাৰত লিখিলোঁ হয় নহয় ইয়াতে অখণ্ড সংখ্যা হ'ব pq সহমৌলিক লিখাৰ দৰকাৰ নাই লিখিলে লিখিব পাৰিবা কাৰণ সেইখিনি আমাৰ ব্যৱহাৰ নাহে এবাৰ চোৱা তুমি আমাৰ যিখিনি ৰোড থকা অংশ থাকিব ৰোড 5 ৰোড 2 ৰোড 3 ৰোড 7 যিখিনি থাকিব সেইখিনি তুমি সেপাৰেট কৰিবা আৰু বাকি সবখিনি সংখ্যা কি কৰিবা সমীকৰণৰ সোঁফালে লৈ যাবা বুজিছ না কথাখিনি ইয়াতে কি আছে আমাৰ 3 আৰু 5 আছে প্ৰথম আমি 3 ল'ব লাগিব 3 লৈ গলে কি থাকিব ইয়াতে 5 ৰোড 2 ইকুৱেল p/q এই 3 ইয়াতে কি আছে প্লাস চিন আছে এফালে গলে কি হ'ব -3 হ'ব বুঝছনে এবার নেক্সট আমি কি করিম ৰোড 2 রাখি দিম 5 কি করিম লৈ যাম 5 লৈ গলে কি হ'ব 5 লৈ গলে কি হ'ব 5 ইয়াতে কি আছে পূৰণ হৈ আছে এফালে গলে হৰণ হ'ব আৰু এনেকৈ ভাই পৰা সহজতে হ'ব ইয়াতো এটা 1 আছে হয় নহয় এই যেতিয়া সমানৰ এফালে গুচি যাব উল্টা হৈ যাব 1/5 হৈ যাব পাইছনে বুজি তলত হৰণে হৈছে বুজিছ না নাই এনেকেও লিখিব পাৰা এটা লিখলে বেছি সহজ হয় বুজাৰ কাৰণে আৰু ব্ৰেকেটত কি থাকিব আমাৰ p/q -3 কাৰণ এই কাক ডিভাইড কৰিব এই গোটেইখিনি কৰিব এখানে গোটেইখিনি লিখি আমি কি কৰিছো 1/5 লিখিছো বুজি পাইছ না নাই হা বহুতে এনেকৈ তোমাক এটা আনসার উলিয়াই দি এনেকৈ লিখি দিব যে p - 5q/5p 5q একে কথা বেলেগ নহয় বুজিছনে কি হল আমাৰ p - 5q/5q এইটুতকৈ তোমাৰ কিছুমানৰ ক্ষেত্ৰত এটো কৰতে প্ৰবলেমত পৰি যায় ষ্টুডেন্টে কিন্তু এইটো তার প্ৰবলেম নাই একদম ইজি হিচাপ আছে 5 আছিলে 1/5 হ'ব p/q আগৰ পৰা আছে -3 আগৰ পৰা আছে বুজিছলে বনাই এবাৰ এইখিনিত ভালকৈ লক্ষ্য কৰা তুমি ভালকৈ লক্ষ্য কৰা মই এটা বস্তু দেখাম তোমালোকক প্ৰথমতে এটো চাই লও 2 + 3 কিমান হল 1 + 4 কিমান হল 5 এই সংখ্যাটো কি সংখ্যা হ'ব 5 এটা কি সংখ্যা অযুগ্ম সংখ্যা হয় না ইয়াতেও কি হ'ব 5 অযুগ্ম হ'ব না বেলেগ হ'ব নেকি হয় হৰণৰ সমানৰ বাওফালে যিটো গুণ থাকিব সোঁফালে একে গুণ থাকিব লাগিব না বেলেগ থাকিব লাগিব বেলেগ থাকিব নোৱাৰে বুজিছ না নাই এইবাৰ এইটো বস্তু চাই লোৱা তুমি কি কোৱা হৈছে এই সোঁফালৰ যিখিনি বস্তু আছে সোঁফালৰ বস্তুখিনি নাম্বাৰখিনি চোৱাচোন পৰিমেয় নে অপৰিমেয় সোঁফালৰখিনি ভালকৈ চাই লোৱা কি সংখ্যা হ'ব পৰিমেয় হ'ব না অপৰিমেয় হ'ব কিয় পৰিমেয় হ'ব ফাৰ্ষ্টত 3 চোৱা 3 কি সংখ্যা পৰিমেয় নে অপৰিমেয় সংখ্যা তলত এটা 1 লুকাই আছে হয়নে নহয় পৰিমেয় সংখ্যা এই p/q নিজে p/q আকাৰত আছে ইও কি সংখ্যা পৰিমেয় সংখ্যা 1/5 কি সংখ্যা পৰিমেয় সংখ্যা মানে সোঁফালৰ গোটেইখিনি কি সংখ্যা পৰিমেয় সংখ্যা পৰিমেয়ৰ লগত পৰিমেয় বিয়োগ কৰিলে পৰিমেয় হয় তাৰ মানে ব্ৰেকেটৰখিনি কি হ'ব পৰিমেয় হ'ব সেই পৰিমেয়ৰ লগত যদি আকৌ পৰিমেয় পূৰণ কৰা হয় তেতিয়া কি সংখ্যা হ'ব তাৰ মানে সোঁফালৰ গোটেইখিনি কি সংখ্যা হৈছে তাহলে এই বাওফালৰটো কি হ'ব লাগে পৰিমেয় হ'ব লাগে মানে ৰোডটো কি হ'ব লাগে আমাৰ পৰিমেয় হ'ব লাগে কিন্তু আমি আগতে পাইছো কি ৰোডটো কি সংখ্যা অপৰিমেয় সংখ্যা হিচাপত ইয়াকো প্ৰুফ কৰিব লাগে ইয়াৰ পিছত কিন্তু হেখিনি কৰা নহয় কিতাপত এনেকৈ ডাইৰেক্ট কৰি দিছে তোমালোকে ডাইৰেক্ট কৰি যাবা ঠিক আছে কি লিখিবা ইয়াত 1/5 * p/q -3 পৰিমেয় কি সংখ্যা হ'ব ই পৰিমেয় কিয় পৰিমেয় হল ইয়াৰ গোটেইখিনি সংখ্যা কি সংখ্যা পৰিমেয় সংখ্যা পৰিমেয় পূৰণ যোগ হৰণ যি কৰা কি পোৱা যায় পৰিমেয় পোৱা যায় কিন্তু তোমাৰ অপৰিমেয়ৰ ক্ষেত্ৰত বেলেগ হ'ব পাৰে অপৰিমেয় পূৰণ কৰিলে পৰিমেয় হৈ যায় অপৰিমেয় পূৰণ কৰিলে পৰিমেয় হৈ যায় যেনেকৈ ৰোড 3 * ৰোড 3 কৰি দিয়া কি পাবা 3 পাবা ই অপৰিমেয় কি হৈ গ'ল পৰিমেয় হৈ গ'ল কিন্তু পৰিমেয়ৰ লগত যদি কৰা তেনে কি হ'ব পৰিমেয় থাকিব বুজি পাইছ না বা নাই এইখিনি কি হল ইয়াত 1/5 * p/q -3 এটা কি সংখ্যা পৰিমেয় সংখ্যা হয় নহয় যেহেতু সমানত আছে সমানৰ বাওফালে যি হ'ব সোঁফালে একে হ'ব লাগিব ৰোডটো কি হ'ব লাগে হা গতিকে ৰোডটো পৰিমেয় হ'ব লাগে বুলি লিখিম আমি হ'ব লাগে কিন্তু ৰোডটো পৰিমেয় হয় নেকি তেনেহলে কি লিখিম ই ৰোডটো অপৰিমেয়ৰ বিৰোধিতা কৰে এই ৰোডটো অপৰিমেয়ৰ বিৰোধিতা কৰে
বিৰোধিতা কৰে বুজিছনে তাহলে আমি তো গম পাও যে রোডটা কি সংখ্যা অপরিমেয় সংখ্যা ইয়াতে হৈ আছে কি রোডটো পরিমেয় সংখ্যা এনেকুৱা কন্ট্ৰাডিক্ট বা অপোজিট কথা হ'ব নোৱাৰে রোডটো অপরিমেয় ইয়াতে হৈ আছে কি পরিমেয় তাৰ মানে আমি লোৱা সিদ্ধান্তটো কি আছিল ভুল আছিল বুজিছনে নাই অর্থাৎ আমার সিদ্ধান্তটো কি আছিল ভুল আছিল অর্থাৎ আমার সিদ্ধান্ত তো অসত্য বা ভুল এতেকে 3 + 5 √2 এটা কি সংখ্যা হ'ব অপরিমেয় সংখ্যা হৈছে পাৰিবানে এনেকৈ আছে বাকিখিনি